আজি এটা বিশেষ বিষয়ত আমি জিলা আয়ুক্তক এখনি স্মাৰকপত্ৰ প্ৰদান কৰিবলৈ আহিছিলোঁ। আপোনালোক সকলোৱে জানে নিশ্চয় যে ৰজাপুখুৰী পঞ্চায়তৰ আমাৰ এইটো কি মন্দিৰ আছিলে, দেৱীটুকুৰা হৰি মন্দিৰৰ দেৱীটুকুৰা হৰি মন্দিৰৰ এক আঁচনি চৰকাৰে আবণ্টন দিছিল আৰু সেই টকাও তেওঁলোকে 100% কমপ্লিটেড বুলি মেৰী পঞ্চায়ত এপত তেওঁলোকে দেখুৱাইছে। গতিকে আমি লাষ্টত দেখিলোঁ যোৱা কেইদিনমানৰ আগত আমাৰ ৰাজ্যৰ বিশেষ টিভি চেনেলসমূহত প্ৰকাশিত হৈছে যে দেৱীটুকুৰা মন্দিৰৰ বাবে অহা ধনৰাশি দেৱীটুকুৰা মন্দিৰৰ বাবে খৰচ নকৰি পঞ্চায়তৰ সভাপতিৰ নিজৰ চোতালত তেওঁলোকে খৰচ কৰি কিবা এটি ঘৰ বনাইছে। গতিকেলৈ এনেধৰণৰ যি দুৰ্নীতি হৈছে সেই দুৰ্নীতিত আমি আজি জিলা আয়ুক্ত মহোদয়ক স্মাৰকপত্ৰৰ যোগেদি আমি আহ্বান জনাইছোঁ যে ইয়াৰ উচিত তদন্ত হ'ব লাগে আৰু দোষীয়ে শাস্তি পাব লাগে। গতিকে ইমান দিনে আজি টিভিত ওলোৱা আজি 5-6 দিন হৈ গ'ল, 10 দিন মানে হৈ গ'ল নেকি চাগে। কিন্তু সেই অঞ্চলৰ ৰজাপুখুৰী পঞ্চায়তৰ আমাৰ কংগ্ৰেছ দলৰ সতীৰ্থ বন্ধুসকল আহিছে আজি। তেওঁলোকে কৈছে এতিয়ালৈকে কোনো তেওঁলোকে মানে এনকুৱাৰী তেওঁলোকে নাই কৰা। জিলা প্ৰশাসনৰ তৰফৰ পৰাই হওক, অসম চৰকাৰৰ তৰফৰ পৰাই হওক, কোনো এনকুৱাৰী তেওঁলোকে নাই কৰা। এইখন বিজেপি চৰকাৰে কৈছিলে যে সকলোৰে কাৰণে এইখন চৰকাৰ আৰু শূন্য আপোনাৰ সহনশীলতা, মানে আপোনাৰ কোনো ধৰণৰ 1 পইচা পৰুৱা এটা মাৰিলেও তেওঁলোকে এনকুৱাৰী কৰিম বুলি কৈছিলে। কিন্তু আজি দেখিছোঁ লাখ লাখ টকা পঞ্চায়তৰ সভাপতিয়ে কেলেংকাৰী কৰি নিজৰ আয়ত্তলৈ আনিবলৈ তেওঁলোক সমৰ্থ হৈছে। কেনে ব্যৱস্থা এয়া? সকলোৰে লগত সকলোকে সমান ব্যৱস্থা কৰিম বুলি কোৱা এইখন চৰকাৰে ৰাইজক আমি সুকলমে দেশত থাকিবৰ কাৰণে সুবিধা কৰি দিম বুলি যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেই প্ৰতিশ্ৰুতি তেওঁলোকে প্ৰদান কৰা নাই। আমি ভাবিছোঁ এতিয়া যে ৰজাপুখুৰী পঞ্চায়তত যি ধৰণে আজি কেলেংকাৰী সংঘটিত কৰিলে, যি পইচা তেওঁলোকে মন্দিৰৰ পইচা আনি বেলেগত তেওঁলোকে খটুৱাই আত্মসাৎ কৰিছে, গতিকে এনে হয়তো কেলেংকাৰী বহু পঞ্চায়তত ওলাব। আমি সেইকাৰণে জিলা আয়ুক্ত মহোদয়ক আজি আমি জনাইছোঁ যে আজি আপুনি অকল ৰজাপুখুৰী পঞ্চায়ততে নহয়, আমি চৰাইদেউ জিলাৰ সকলো পঞ্চায়তত আপোনালোকে উচিত তদন্ত কৰক আৰু তদন্ত কৰিলে বহু কেলেংকাৰী আমাৰ ধৰা পৰিব। মই সাংবাদিক বন্ধুসকলকো আপোনালোকক অনুৰোধ জনাইছোঁ যাতে আপোনালোকে নিৰপেক্ষ এক ভূমিকা পালন কৰিছে।